প্ৰত্যেকজন ৰাইজক ৰিকুৱেষ্ট কৰিম এই ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিবলৈ, কাৰণ আজি এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যি ভিডিঅ' আজিলৈকে আমাৰ লয়াৰ অসমত তেনেকুৱা হোৱা নাই। কাৰণ আজি আমি দেখুৱাম যে কণী বাকল সহকাৰে খোৱা এজন ব্যক্তি। হয়, নমস্কাৰ, আপোনালোকে চাই আছে এটা সুন্দৰ ভিডিঅ'। এয়া হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ এজন ল'ৰা, যিজনৰ নাম হৈছে জিয়াৰুল ইছলাম। ইতিমধ্যে ছ'চিয়েল মিডিয়াত আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে অলৰেডি। ইতিমধ্যে বিভিন্ন নিউজ চেনেলত এইজন জিয়াৰুল ইছলামৰ নামত নিউজ ওলাইছে, কাৰণ এইজন জিয়াৰুল ইছলামে বিভিন্ন ধৰণৰ ষ্টাণ্ট কৰি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। আৰু আজি জিয়াৰুল ইছলামে কণী বাকল সহকাৰে খাই আছে। চাওক আপোনালোকে, কণী বাকল সহকাৰে খাই আছে। আজিলৈকে এনেকুৱা ব্যক্তি আমি চোৱা নাই, কোনো এটা ভিডিঅ'ত দেখা নাই যে এনেকুৱাভাৱে বাকল সহকাৰে কণী খাব পাৰে। এয়া চাব পাৰে আপোনালোকে, এয়া হৈছে জিয়াৰুল ইছলাম। তেওঁৰ ঘৰ হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত হৰিপুৰ। ক'বলৈ গ'লে লয়াৰ অসমত এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে কণীৰ বাকল সহকাৰে খাব পাৰে। প্ৰত্যেকজন ৰাইজে এই ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু তেওঁ এজন শিক্ষিত ল'ৰা, শিক্ষিত হোৱাৰ স্বত্তেও তেওঁ এনেকুৱা বিভিন্ন ধৰণৰ ষ্টাণ্ট কৰি ভাল পায়। এই চাব পাৰে, ইয়াতে টেষ্টিং হৈ আছে যে সঁচাই কি কণী বাকল সহকাৰে খাব পাৰে নে নাই। কিন্তু এই ঘটনা কোনো ধৰণৰ ফেক নহয়, কোনো ধৰণৰ মেকিং নহয়, চিৰ সত্য ঘটনা। আপোনালোকে যদি বিশ্বাস নকৰে, জিয়াৰুলৰ লগত কণ্টেক্ট কৰক, ডাইৰেক্টলি এনেকুৱাভাৱে মানে কেঁচা কণী সেই বাকল সহকাৰে খাই দিব। এই চাওক আপোনালোকে খাই আছে। এই ঘটনা হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টি কাকদুৱা গাঁৱৰ জিয়াৰুল ইছলাম। আৰু মই ৰিকুৱেষ্ট কৰিম, কোনো এজন ব্যক্তি এনেকুৱা নকৰিব, নহ'লে কিবা প্ৰব্লেম হ'ব পাৰে। আৰু এইজন জিয়াৰুল ইছলাম বহুত আগৰ পৰা এনেকুৱা কৰি আহিছে, সেইকাৰণে খাব পাৰে। চ' প্ৰত্যেকজনে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু জিয়াৰুলৰ কাৰণে প্ৰত্যেকজনে দোৱা কৰিব, যাতে আমাৰ হৰিপুৰ গাঁৱৰ নাম কৰিব পাৰে। প্ৰত্যেকজনে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক।